নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ। তোমালোকে হয়তো থাম্বনেইল দেখি সকলোৱে গম পাইছাই। তোমালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাক ফোন কৰি বা মেছেজ কৰি জনাই থাকে যে আছাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া ওলাব। সেইবাবে ভাবিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, খুব শ্বৰ্ট ভিডিঅ'। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যিসকল কেণ্ডিডেটে আগন্তুক দিনত আছাম পুলিচৰ যি নিউ ভেকেঞ্চি আহিছে সেই ভেকেঞ্চিসমূহত এপ্লাই কৰিম বুলি ভাবিছে বা SI হ'ম বুলি ভাবিছে, সেইসকলৰ বাবে বিশেষকৈ এইটো ভিডিঅ'। তোমালোকে প্ৰথমৰ পৰা শেষলৈ খুব গুৰুত্ব দি চাবা। আজি আমি কথা পাতিব গৈ আছোঁ আছাম পুলিচ SI যি নতুন ভেকেঞ্চি, সেই ভেকেঞ্চিসমূহ কেতিয়া ওলাব। তোমালোকে সকলোৱে গম পাইছাই যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অহা 10 অক্টোবৰ তাৰিখে আমাৰ যিখিনি SI হওক বা আছাম পুলিচ ABUB হওক বা অসম চৰকাৰৰ যিমানখিনি পোষ্টৰ বিজ্ঞাপন দিয়া হৈছিল বা যিমানখিনি পোষ্টৰ তোমাৰ ইণ্টাৰভিউ হৈছিল, সেইসমূহ পোষ্টৰ যি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব 10 অক্টোবৰ তাৰিখে। তোমালোকে সেই কথা হয়তো সকলোৱে গম পাইছা। 10 অক্টোবৰ তাৰিখে এক বৃহৎ নিযুক্তি হ'ব, যিসমূহ আছাম পুলিচ SI হওক বা ABUB হওক বা বৰ্তমান অলপ দিনৰ আগত DHSৰ ৰিজাল্ট দিছে, সেই DHSৰ পোষ্টখিনিৰ ইণ্টাৰভিউ হ'ব জুলাই মাহত। সেই সমূহ পোষ্টৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব অহা 10 অক্টোবৰ তাৰিখে। তোমালোকে মনত ৰাখা, 10 অক্টোবৰলৈকে হয়তো আছাম পুলিচ SI কোনো বিজ্ঞাপন নতুনকৈ প্ৰকাশ নকৰে। 10 অক্টোবৰৰ পিছতে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। মই পাৰ্চনেলি বহুসকল ষ্টুডেণ্টকো কৈছোঁৱেই যে ডিচেম্বৰ মাহৰ অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ অৰ্থাৎ 2025 চনৰ লাষ্টলৈ আছাম পুলিচ SI বুলিয়ে নহয়, ABUB হওক বা অন্যান্য পোষ্টসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বহুসকল ষ্টুডেণ্টে আমাক সুধি থকাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু তোমালোকৰ মাজৰ পৰা বহুসকল এনেকুৱা ষ্টুডেণ্টো আছে যিসকল এইবাৰ নতুনকৈ SI পোষ্টত এপ্লাই কৰিব বিচাৰিছে। তেখেতলোকে হয়তো বহু কথা নাজানে, যিসকলে দিছে তেওঁলোকে হয়তো জানিব। তেওঁলোকে গুগলত চাৰ্চ কৰি এনেধৰণৰ কিছুমান তেখেতলোকে ইনফৰমেশ্যন পাই পেলাই আমাক জনায় যে 2025 চনৰ যি SI পোষ্টসমূহৰ নটিফিকেশ্যন আউট হৈ গ'ল নেকি। তোমালোকে দেখা পাইছা এনেধৰণৰ কিছুমান গুগলত চাৰ্চ কৰিলে তোমালোকেও পাবা। আছাম পুলিচ SI ভেকেঞ্চি 2025 বুলি যদি মাৰি দিয়া, তোমালোকে তাতে বহুখিনি ডাটা পাই যাবা। কিন্তু যিসকলে জড়িত হৈ আছা বা যিসকলে আছাম পুলিচৰ লগত জড়িত হৈ আছা, তেওঁলোকে খুব ভালদৰে জানা যে SLPRBটো হৈছে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট। যিকোনো তোমাৰ তথ্যই হওক বা যিকোনো নটিফিকেশ্যনেই হওক, পোনপ্ৰথমে প্ৰকাশ কৰা হয় SLPRBত। তাৰপিছত তোমালোকে চাব পাৰা আছাম কেৰিয়াৰ বা SLPRBত যিখিনি তাতে নটিফিকেশ্যন আউট কৰা হয়, সেইখিনিহে সত্যতা তাৰ থাকে। সেইকাৰণে তোমালোকে বেলেগ ৱেবছাইটত গৈ পেলাই নাচাবা। তাতে বহুখিনি বস্তু দিয়া থাকে, আমুক তাৰিখে পৰীক্ষা হ'ব বা আমুক তাৰিখে SI নটিফিকেশ্যনখন আউট হ'ব। এইখিনি সম্পূৰ্ণৰূপে ভুৱা বুলি আমি ভাবোঁ। সেইকাৰণে তোমালোকে এই দুটা ৱেবছাইট ফ'ল' কৰি ৰাখা। আছাম কেৰিয়াৰত পাবা তোমালোকে বা SLPRBত তোমালোকে ইয়াৰ বিষয়ে সবিশেষ পাবা বুলি ভাবোঁ। এতিয়া মেইন কথা হৈ গ'ল 2025 চনৰ যিটো আছাম পুলিচ SI নতুন ভেকেঞ্চিৰ কাৰণে আমাৰ বহুসকল কেণ্ডিডেট ৰৈ আছে বা 2024 বৰ্ষত যিখিনি পোষ্ট ওলাইছিল সেইখিনি তেখেতলোকে সুখ্যাতিৰে কোৱালিফাই হ'ব নোৱাৰিলে বা 2025 বৰ্ষৰ কাৰণে ৰৈ আছে। তেওঁলোকে খুব ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকা। 2025 চনৰ শেষৰ ফালে আছাম পুলিচ SI ABUB বা আছাম পুলিচৰ বিভিন্ন ধৰণৰ পদসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে 2025 চনৰ শেষৰ ফালে। সেইবাবে তোমালোকে নিজৰ যিটো প্ৰস্তুতি অব্যাহত ৰাখা। অতি শীঘ্ৰেই অৰ্থাৎ অক্টোবৰলৈকে কোনো চান্সেছ নাই, কাৰণ যিহেতু নতুন পোষ্ট যিখিনি আগৰ পোষ্ট সেই পোষ্টসমূহৰ নিযুক্তিহে প্ৰদান কৰা হ'ব 10 অক্টোবৰ তাৰিখে। কাৰণ 10 অক্টোবৰলৈকে সম্ভাৱনা খুব কম আছে আছাম পুলিচৰ নতুন পোষ্ট মোকলাই দিয়া। সেইকাৰণে অক্টোবৰৰ পিছৰ অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ মাহত সম্ভাৱনা আছে নতুনকৈ আছাম পুলিচ SI হওক বা ABUB হওক বা ADRE পোষ্টসমূহৰ নতুন বিজ্ঞাপন প্ৰকাশ কৰা। তেতিয়ালৈকে তোমালোকে ধৈৰ্য ৰাখা আৰু নিজৰ কৰণীয়খিনি কৰি গৈ থাকা। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই আছিল। যিসকলে আমাক সুধি আছিল সেইসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ।